খুমটাই সমষ্টিৰ অন্তৰ্গত যোগীবাৰী গাঁৱত পকীপথ উন্মোচন বুধবাৰে খুমটাই সমষ্টিৰ অন্তৰ্গত যোগীবাৰী গাঁৱত এটি পকীপথ উন্মোচন কৰে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই উক্ত অনুষ্ঠানভাগে বিশিষ্ট ব্যক্তি ৰূপধৰ কোঁৱৰ মিলন কোঁৱৰ জয়ন্ত কোঁৱৰ কনকেশ্বৰ চেতিয়া প্ৰবীণ ফুকন অনন্ত কোঁৱৰ লগতে আটাচু পুলিবৰ আঞ্চলিক সমিতিৰ সভাপতি পাৰ্থপ্ৰতিম কোঁৱৰ সমাজসেৱক দুষ্মন্ত কোঁৱৰ দুলুগোহাঁই টিকেন্দ্ৰজিৎ কোঁৱৰ আৰু সমূহ অঞ্চলবাসী উপস্থিত থাকে উন্মোচন কৰা পথটো স্বৰ্গীয় ভৱেন কোঁৱৰৰ নামেৰে নামাকৰণ কৰা হয় নিউজ ডেস্ক ৰিপৰ্টাৰ লাইভ অসম মাননীয় খুমটাই বিধানসভা সমষ্টিৰ বিধায়ক মহোদয় শ্ৰীযুত মৃণাল শইকীয়াদেৱ তেখেতৰ পৰিবাৰ ইতিমধ্যে আহি আমাৰ ইয়াত উপস্থিত হৈছেহি আজি যি আমাৰ ভৱেন কোঁৱৰ পথৰ পৰিৱৰ্তিত যিটি অংশ আজি আমি উদ্বোধন কৰিবলৈ আগবাঢ়িছোঁ সেই আনুষ্ঠানিকতাত আমি প্ৰথমে আমাৰ কৃতজ্ঞতা স্বৰূপে আমি ছাৰক অকণমান সম্বৰ্ধনা জনাব বিচাৰিছোঁ সেই প্ৰথমে আমি সেই আনুষ্ঠানিকতাটো আমি কৰিব বিচাৰিছোঁ ছাৰ এটি জাপিৰে সম্বৰ্ধনা জনাব যদিও বাইদেউ ইতিমধ্যে আমাৰ এখন ফুলাম গামোচা আমি ধন্যবাদ আদৰণি জনাইছোঁ ধন্যবাদ ৰিপৰ্টাৰ লাইভ